নমস্কাৰ। আজিৰ পৰা আৰম্ভ হৈছে পবিত্ৰ শাওণ মাহ। ভাৰতীয় ধৰ্মীয় আৰু আধ্যাত্মিক পৰম্পৰাত এইখিনি এক অত্যন্ত পবিত্ৰ সময়। আজিৰ পৰা মানে 18 জুলাই 2026 পৰা আৰম্ভ হোৱা এই বিশেষ মাহটোক লৈ হিন্দু শাস্ত্ৰত বিশেষ নিয়ম, তাৎপৰ্য আৰু ভগৱান শিৱৰ মহিমা বৰ্ণনা কৰা হৈছে। আপোনাৰ বাবে ইয়াৰ আঁতিগুৰি মাৰি গোটেইখিনি বৰ্ণনা আগবঢ়াব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব আৰু ভাল পাব। প্ৰথমে কওঁ, শাওণ মাহৰ প্ৰকৃত বিশেষত্ব কি? শাস্ত্ৰ অনুসৰি শাওণ মাহটো হ'ল ভক্তি, সমৰ্পণ আৰু প্ৰকৃতিৰ পুনৰ্জীৱনৰ মাহ। এই সময়ছোৱাত ধৰিত্ৰী শস্য, ফচল আৰু বৰষুণৰ পানীৰে জিলিকি উঠে। প্ৰকৃতিৰ এই সেউজ ৰূপক ভগৱান শিৱৰ সৃষ্টিশীলতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি শাওণ মাহতে দেৱতা আৰু অসুৰৰ মাজত ঐতিহাসিক সমুদ্ৰ মন্থন হৈছিল। এই শাওণ মাহত কেইবাটাও নিয়ম আছে, যিকেইটা নিয়ম আপোনালোকে পালন কৰিলে ঘৰ সুখ শান্তিৰে ভৰি পৰে। কিন্তু কৈ লওঁ আগৰ কথাখিনি যে ভগৱান বিষ্ণু এই সময়ছোৱাত ক্ষীৰসাগৰত যোগনিদ্ৰাত মগ্ন হয় আৰু সৃষ্টিৰ পৰিচালনা তথা ৰক্ষাৰ দায়িত্ব সম্পূৰ্ণৰূপে ভগৱান শিৱৰ হাতলৈ আহে। গতিকে এই মাহত শিৱৰ আৰাধনা কৰিলে পোনপটীয়াকৈ তেওঁৰ কৃপা লাভ কৰিব পাৰে। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহিব যে মহাদেৱৰ কোনটো বিশেষ গুণ আৰু লীলা এই শাওণ মাহৰ সৈতে সংলগ্ন হৈ আছে? শাওণ মাহৰ মূল কেন্দ্ৰবিন্দু হ'ল ভগৱান শিৱৰ নীলকণ্ঠ ৰূপ আৰু তেওঁৰ পৰম ত্যাগী তথা কৰুণাময় গুণ। বিষপান আৰু সৃষ্টি ৰক্ষা, যাক আমি কৰুণা গুণ বুলিও কওঁ, সেই কৰুণা গুণৰ কথা ক'ব বিচাৰিছোঁ। আচলতে সমুদ্ৰ মন্থনৰ পৰা যেতিয়া সমগ্ৰ সৃষ্টিক ধ্বংস কৰিব পৰা হলাহল মানে ভয়ংকৰ বিষ ওলাইছিল, তেতিয়া কোনো দেৱতা বা অসুৰে তাক গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাছিল। সৃষ্টি ৰক্ষাৰ বাবে মহাদেৱে নিজেই সেই বিষ পান কৰিছিল, এতিয়া আপোনালোকে সকলোৱে জানেই। কিন্তু সেই সময়তে বিষৰ তীব্ৰ জ্বলা-পোৰা দেহত বিয়পি পৰাৰ পৰা ৰোধ কৰিবলৈ মা পাৰ্বতীয়ে শিৱ ভগৱানৰ ডিঙিত ধৰি বিষখিনি তাতেই স্থিৰ কৰি ৰাখিছিল। ফলত তেওঁৰ ডিঙিটো নীলা হৈ পৰে আৰু যাৰ বাবে তেওঁক নীলকণ্ঠ নামেৰে সকলোৱে উল্লেখ কৰে। তাৰ পাছত কিন্তু বহু কথা আছে। সেই বিষৰ প্ৰচণ্ড উত্তাপ আৰু জ্বলা-পোৰা শান্ত কৰিবলৈ সকলো দেৱ দেৱীয়ে মহাদেৱৰ মূৰত পবিত্ৰ পানী মানে জল ঢালিবলৈ আৰম্ভ কৰে। আৰু এইকাৰণে শাওণ মাহত শিৱক জল অৰ্পণ কৰাটো অত্যন্ত ফলদায়ী বুলি ধৰা হয়। এই ভগৱান শিৱৰ সহনশীলতা, জগত কল্যাণকাৰী আৰু শান্ত স্বভাৱক দৰ্শায়। এই দিনকেইটাত পালন কৰিবলগীয়া কিছুমান এনেকুৱা নিয়ম আছে, যিকেইটা নিয়ম আপোনালোকে যদি ভালদৰে পালন কৰে ভগৱান শিৱ সন্তুষ্ট হয় আৰু আপোনাৰ পৰিয়ালৰ ওপৰত আশীৰ্বাদ দিয়ে। সেই সকলো নিয়ম প্ৰতিগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকে শাওণ মাহত নিজৰ আত্মিক দায়িত্ব হিচাপে পালন কৰিব লাগে। আৰু শাৰীৰিক পবিত্ৰতাৰ বাবে এই নিয়মবোৰ পালন কৰিলে তেওঁলোকৰ মন, শৰীৰ সকলো শান্ত হৈ থাকে। কওঁ আৰম্ভণিতে যে ধৰ্মীয় আৰু আধ্যাত্মিক নিয়ম কি কি আছে। জল অভিষেক, যিখিনি কথা ইতিমধ্যে ক'লোঁ, প্ৰতিদিনেই পুৱা স্নান কৰি শিৱলিংগত যদি পবিত্ৰ জল, কেঁচা গাখীৰ বা গংগাজল অৰ্পণ কৰে তেনেহ'লে সি বহুত মংগলদায়ক হ'ব আপোনালোকৰ বাবে। ইয়াতে আকৌ বেলপাত আৰু ধতুৰাৰ কথাটো আহিব, যিহেতু শিৱৰ প্ৰিয় বেলপাত আৰু ধতুৰা ফুল ফল যদি এইখিনি সময়ত অৰ্পণ কৰে তেওঁ সোনকালে প্ৰসন্ন হয় বুলি এটা লোকবিশ্বাস আছে। বেলপাত অৰ্পণ কৰোঁতে মাত্ৰ নিম্নাভিমুখী কৰি মানে ওলোটাকৈ অৰ্পণ কৰিব লাগে বুলিও এটা বিশ্বাস আছে। তেনেকৈ যদি কৰে তেতিয়া শিৱ অধিক প্ৰসন্ন হয়। শাওণৰ সোমবাৰৰ ব্ৰতৰ কথাও বহুতে কয়। এই মাহৰ সোমবাৰবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। বহুতে এই দিনটোত সম্পূৰ্ণ উপবাসে থাকে বা কেৱল ফল মূল খাই ব্ৰত পালন কৰে। এইখিনি সময়ত মন্ত্ৰ জপ কৰিলে অধিক ধনাত্মক শক্তি আমাৰ পৰিয়াললৈ আহে। এই গোটেই মাহটোত পুৱা গা ধুই উঠি ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰিলে বা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে মানসিক শান্তি লাভ হয় আৰু নেতিবাচক শক্তি দূৰ হয়। সমান্তৰালভাৱে এই সময়খিনিত দুখীয়া মানুহক যদি পানী খুৱাব পাৰে, সি আপোনাৰ বাবে আৰু ভাল বা শুভদায়ক হৈ পৰে। এনেও আমি পানী
শিৱলিংগত অৰ্পণ কৰোঁৱেই, কিন্তু যদি সমান্তৰালভাৱে সেই বিশুদ্ধ খোৱা পানী আমি দুখীয়া দৰিদ্ৰ মানুহক দান কৰোঁ অথবা তেওঁলোকক পানী খুৱাই দিওঁ, সি আমাৰ বাবে অত্যন্ত মংগলজনক হয়। শাওণ মাহত যিমান পাৰে সিমান দৰিদ্ৰ মানুহক পানী খুৱাব লাগে। ৰাস্তাই ঘাটে লগ পোৱা ঠেলাৱালা, ৰিক্সাৱালা বা যিকোনো মানুহ যাক আপুনি পানী খোৱাটো উচিত বুলি ভাবে, সেই লোকসকলক যদি পানী খুৱায়, আপোনাৰ জীৱনৰ সকলো নেতিবাচক শক্তি নোহোৱা হৈ পৰে আৰু কেৱল ধনাত্মক শক্তি আপোনাৰ জীৱনলৈ আহিবলৈ আৰম্ভ কৰে। এই সময়খিনিত খাদ্য আৰু জীৱনশৈলীৰো কিছু নিয়ম আমি পালন কৰাটো দৰকাৰ, য'ত শাস্ত্ৰীয় আৰু বৈজ্ঞানিক দৃষ্টিভংগী জড়িত হৈ আছে। এবাৰ মন দি শুনিব এই কথাখিনি। আমি পৰাপক্ষত শাওণ মাহত নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰিলে ভাল। যদি আমি প্ৰত্যেকটো দিনত নোৱাৰোঁ, সোমবাৰে যদি চেষ্টা কৰোঁ, এই শাওণ মাহটোত আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। আৰু সোমবাৰে কেৱল মাছ, মাংস, কণী বাদ দিয়াই নহয়, যদি এই শাওণ মাহটোত সোমবাৰে আপোনালোকে পিঁয়াজ, নহৰু বৰ্জন কৰে, সিও আপোনালোকৰ বাবে শুভদায়ক হ'ব। আনকি এই সময়ছোৱাত তামসিক গুণ যেনে ক্ৰোধ, অহংকাৰ, মিছা কথা কোৱা আৰু কাৰোবাৰ অনিষ্ট চিন্তা কৰাৰ পৰা যদি আঁতৰি থাকিব পাৰে, ই অত্যন্ত মংগলদায়ক হ'ব আপোনালোকৰ বাবে। ব্ৰহ্মচৰ্য পালন কৰাটো মংগলজনক প্ৰতিগৰাকী লোকৰ বাবে। শাক পাচলিৰ ক্ষেত্ৰত কিছুমান বিশেষ সাৱধানতা এই সময়খিনিত অৱলম্বন কৰিব লাগে, য'ত বৈজ্ঞানিক কাৰণো জড়িত হৈ থাকে। শাস্ত্ৰত শাওণ মাহত শাক, বিশেষকৈ পালেং বা পাত শাক খোৱাটো নিষেধ কৰা হৈছে। ইয়াৰ বৈজ্ঞানিক কাৰণ কি কি? সেই কাৰণকেইটা ক'ব বিচাৰিছোঁ। বৰ্ষ ঋতুৰ বাবে এই সময়ত কীট পতংগ আৰু বেক্টেৰিয়াৰ প্ৰকোপ বাঢ়ে, যাৰ ফলত পেটৰ বেমাৰ হোৱাৰ আশংকা থাকে। সংক্ষেপে ক'বলৈ গ'লে শাওণ মাহ কেৱল এটা ধৰ্মীয় ৰীতি নহয়, ই হৈছে নিজৰ মন আৰু শৰীৰক পবিত্ৰ কৰাৰ, প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ আৰু ভগৱান শিৱৰ দৰে জগতৰ কল্যাণৰ বাবে নিজৰ ভিতৰত ত্যাগ আৰু ধৈৰ্যৰ গুণ বিকশিত কৰাৰ এক মহান সুযোগ। এই সুযোগটো আপুনিও গ্ৰহণ কৰিব পাৰে। এই সুযোগটো গ্ৰহণ কৰি আপুনি নিজকে সকলো নৈৰ্থ শক্তিৰ পৰা দূৰ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ মংগলৰ বাবে এই সময়খিনিত আপুনি প্ৰাৰ্থনা কৰিব পাৰে। আপোনাৰ অলপ যদি শুভ চিন্তা উদয় হয়, সি আপোনাৰ গোটেই পৰিয়ালটোৰ বাবে অনাগত বহু বছৰলৈ ভাল দিন কঢ়িয়াই আনিব পাৰে। পৰিয়ালৰ মুৰব্বী হিচাপে প্ৰতিগৰাকী লোকৰ এইটো দায়িত্ব। পুৰুষ মহিলা বুলি কথা নাই, প্ৰতিজন ব্যক্তিয়ে এই নীতি নিয়মবোৰ যদি অন্তৰৰ পৰা পালন কৰে, তেনেহ'লে ইয়াৰ সমুদায় ফল গোটেই পৰিয়ালটোৱে লাভ কৰে আৰু ই আমাৰ সমাজখনৰ বাবেও এটা আশাব্যঞ্জক বাৰ্তা কঢ়িয়াই আনে। আপোনালোকে এই শাওণ মাহটো কেনেধৰণৰ নিয়ম পালন কৰিম বুলি ভাবিছে? আপোনালোকৰ কি কি পৰিকল্পনা আছে, সেইখিনি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু বিতং তথ্যবোৰ আমি এনেধৰণেই আমাৰ এই চেনেলটোৰ জৰিয়তে আনি থাকিম। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, কিন্তু পুনৰ কওঁ, আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।